তেখেতক এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আদৰণি সম্পূৰ্ণ বহুত ভাল পোৱা পাইছোঁ, বহুত সন্মান পাইছোঁ, কিন্তু আপোনালোকৰ আজিৰ এই মৰম, আপোনালোকৰ আজিৰ এই ভাল পোৱা দেখি মই অভিভূত, মই কৃতজ্ঞ আৰু মই ধন্য। মোৰ আপোনালোকক দিবলৈ একো নাই। ইয়াৰ আপোনালোকৰ কাৰ্যকৰী সভাপতি দিলৱাৰ হুছেইনৰ লগত আহি মই যেতিয়া কথা পাতিছিলোঁ, আপোনালোকৰ এই অঞ্চলটোৰ আৰ্থ সামাজিক দিশ কিছু তেখেতে মোক অৱগত কৰিছিল। মই যোৱাৰ প্ৰাকখনত আপোনালোকক মই এটাই প্ৰতিশ্ৰুতি দি যাওঁ, মোৰ কোনো শক্তি নাই বেলেগ কিবা দিবলৈ, যে মোৰ শক্তি সামৰ্থ্যৰ ভিতৰত থকা এটা উপহাৰ মই আপোনালোকক দিব পাৰোঁ। সেইটো হৈছে আপোনালোকৰ এই অঞ্চলটোৰ আৰ্থ সামাজিক ছবিখনক আৰু অধিক শক্তিশালী আৰু উন্নত কৰিবৰ কাৰণে আগন্তুক দিনত আপোনালোকৰ অঞ্চলটোৰ ৰাইজৰ হৈ মই মাত মাতিম, কথা ক'ম, আৰু বিশেষকৈ এই অঞ্চলটোৰ সাঁচি গছৰ নতুন বিপ্লৱৰ কাৰণে অচিৰেই মোৰ টেলিভিশ্যনত মই এটা অনুষ্ঠান কৰিম, য'ত আপোনালোকৰ এই অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি অহা বিভিন্ন সমস্যা তাত আলোকপাত কৰিম। দিলৱাৰ হুছেইন ডাঙৰীয়াই মই আহি পোৱাৰ সময়তে মোক কৈছিল, গতিকে মই মোৰ বক্তব্যত সেই কথাখিনি কোৱা নাছিলোঁ। এই মুহূৰ্তত হঠাৎ মোৰ মনলৈ আহিল, ইমান ডাঙৰ শৰাই, ইমান জাপি গামোচাৰে ডিঙি মোৰ আপোনালোকে উফন্দাই দিছে, মইনো কি দিম? এনেই নিমিত্ত দৰিদ্ৰ মই এইটোকে দিলোঁ। আৰু এটা সঁচা কথা কওঁ যে পৃথিৱীত যিমান দিন জীয়াই থাকে বগা কাপোৰে নাথাকিব, আপোনালোকৰ এই মৰম আৰু ভাল পোৱাৰ মই মূল্য দিম। যিটো আস্থা আৰু বিশ্বাস পোষণ কৰি আপোনালোকে এইখিনি মোক দিছে, মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। জীৱনৰ বাটত বাট বুলিবলৈ সাহস হিচাপে আপোনালোকে যাতে মোৰ সন্মুখত থিয় দিয়ে, দূৰৰ পৰাই আশীৰ্বাদ দিয়ে, ক'তো যাতে নো কম্প্ৰমাইজ মোডেৰে ঘাত প্ৰতিঘাত সকলো ওপৰাই মই বাট বুলিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ দিয়ে। বেলেগ একো নাই। বহুত বহুত ধন্যবাদ আপোনালোকৰ সৰু প্ৰিয় বছৰ। নমস্কাৰ। ভিতৰুৱা অঞ্চলত এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত আপুনি আজি যথেষ্ট উদ্বুদ্ধ কৰিলে, কেনেকুৱা কি ক'ব? যথেষ্ট ভাল লাগিলে। আচলতে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ উদ্যোগত যিটো অনুষ্ঠান আজি ইয়াত হৈছে, আশা কৰা নাছিলোঁ। সাধাৰণতে আজিকালি মিটিংবোৰ হ'লে আমি দেখোঁ যে দিনত মানুহ নহয়, ৰাতি যদি কালচাৰেল প্ৰগ্ৰেম থাকে, ছিংগাৰ আহে, তেতিয়া ভাষণ দিবলৈ বহুত ঠাইত দিয়ে। কিন্তু দুপৰীয়া ৰাতিপুৱাই আহি মানুহ এতিয়ালৈকে এইদৰে বাট চাই আছে, এইটো সঁচাকৈ এটা সুকীয়া অনুভৱ। আৰু অঞ্চলবোৰ কেনেকুৱা মই জানোৱেই, কাৰণ মোৰ ঘৰ ওচৰতে ঢেকীয়ালত। যথেষ্ট পিছপৰা উল্লাস। ইয়ালৈ আহোঁতেও দেখিছোঁ যে ৰাস্তা ঘাটৰ অৱস্থা আজিও যথেষ্ট বেয়া, যিদৰে হ'ব লাগে সেইদৰে হোৱা নাই। সামগ্ৰিকভাৱেও বহু ক্ষেত্ৰত পিছ পৰি থকা দেখা যায়। কিন্তু তাৰ পাছতো আজি নিতুমণি শইকীয়া ডাঙৰীয়া আহিছে, মই আহিছোঁ, মানুহখিনি যিদৰে তেওঁলোকে শেষলৈকে সহযোগ কৰি আছে, আৰু এইটো দেখি যথেষ্ট ভাল লাগিছে। আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ সাহিত্য সংস্কৃতিৰ কথা আলোচনা কৰা পৰিৱেশ এটা অসমত আজিকালি প্ৰায় নোহোৱাই হৈ গৈছে। তেনে এটা সময়ত সাহিত্য সংস্কৃতিৰ কথা, বিজ্ঞান মানসিকতাৰ কথাবোৰ আলোচনা হৈছে। গতিকে মই ভাবোঁ এয়া অঞ্চলটোৰ বাবে এটা খুব শুভ লক্ষণ। আৰু অনাগত দিনত আমি উঠি অহা প্ৰজন্মটো এই সকলো দিশতে সাহিত্য সংস্কৃতি বিজ্ঞান ক্ৰীড়া এইবোৰ দিশত আগবাঢ়ি যোৱাত এনে চিন্তাবোৰে বহুত সহায় কৰিব। বিশাল এটা অনুষ্ঠানত আপুনি যথেষ্ট শুদ্ধ কৰিলে আপোনাৰ বক্তব্যৰে, কি ক'ব এই মুহূৰ্তত? আচলতে আমাৰ সমাজত কিছুমান অনুষ্ঠান থাকে যিবিলাকে সমাজখনক সমাজ কৰি ৰাখিব বিচাৰে, আৰু আমাৰ যি সমাজৰ ঐতিহ্য পৰম্পৰা, যি সম্প্ৰীতি সমন্বয়, সেইবিলাক ধৰি ৰাখিব বিচাৰে। সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ গোলাঘাটত এখন তেওঁলোকৰ এক সামাজিক অভিৱৰ্তন। ইয়াত তেওঁলোকে শিক্ষা আৰু সংস্কৃতিৰ সমাজৰ উন্নয়নৰ কাৰণে এই সমাৱেশখনৰ আয়োজন কৰিছিল। মোৰ খুব ভাল লাগিল আহি, আৰু ইয়াৰ মানুহৰ যিটো সাংস্কৃতিক চেতনা, ইয়ালৈ আহি মই উপলব্ধি কৰিছোঁ। কাৰণ ইয়াৰ পূৰ্বসূৰী আছিল ছৈয়দ আব্দুল মালিক,
ইয়াৰ পূৰ্বসূৰী আছিল ৰেকিবুদ্দিন আহমেদ আৰু এতিয়াও জীৱিত অৱস্থাত আছে ইয়াৰ পৰা অলপ দূৰতেই জন্ম হোৱা অসমীয়া সমাজৰ অন্যতম এগৰাকী পুৰোধা ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰ। গতিকে যিটো জেগাত ছৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল, যিটো জেগাত ৰেকিবুদ্দিন আহমেদ চাহাবৰ জন্ম হৈছিল, যিটো জেগাত ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে মানুহৰ জন্ম হৈছিল, সেই জেগাটোৰ মানুহৰ সাংস্কৃতিক চেতনা, সামাজিক দায়িত্ববোধ কিমান ওখ হ'ব সেয়া অনুমান কৰিব পাৰি। গতিকে ইয়াৰ মানুহৰ সেইটোৱেই চিন্তা আৰু চেতনা। তেওঁলোকৰ এই ভাল চিন্তাখিনি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ, বিভিন্ন প্ৰান্তলৈ বিয়পি পৰক, অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হওক, সেয়া কামনা কৰিছোঁ। মানে জ্ঞানশ্ৰীৰ দেউতাকক আজি দেখিলোঁ যে জ্ঞানশ্ৰীয়ে ভাষণ দি আছে আৰু দেউতাকে তলৰ পৰা মোবাইলত গোটেই ভাষণটো বাণীবদ্ধ কৰিছে। আচলতে আমাৰ তেনেকুৱা হ'ব লাগে যে আমাৰ সন্তানবিলাক সেই পৰ্যায়লৈ যোৱাটো উচিত য'ত দেউতাকে মাকে নিজৰ সন্তানক সেই পৰ্যায়ত চাব বিচাৰে আৰু সেইখিনি ভাগ্য জ্ঞানশ্ৰীৰ দেউতাকৰ আচলতে। আৰু মই ভাবোঁ যে নিজৰ দৃঢ়তা, আত্মবিশ্বাস থাকিলে যিকোনো শিশুৱেই নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। জ্ঞানশ্ৰীৰ যিটো সপোন, সৰুৰ পৰা আইনাৰ সন্মুখত চাই কথা কৈ আজি তেওঁ এগৰাকী ভাল বক্তা হৈছেগৈ, সেই সপোনে পোখা মেলিছে। গতিকে দেউতাক আজি সেইফালৰ পৰা এগৰাকী সফল আৰু মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ।